সবাইকে আমার জোহার। মোর ভাই বহন সব তাহানে কি খবর? বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ 12টা বছৰ। আজিৰ ভাৰত আত্মনিৰ্ভৰ ভাৰত, বিকশিত ভাৰত। চনৰ ২৬ মে দেশৰ গণতন্ত্ৰত সূচনা হৈছিল এক নতুন অধ্যায়ৰ। বিকশিত ভাৰত, আত্মনিৰ্ভৰশীল নৱভাৰতৰ নৱপ্ৰত্যাশাৰে দেশৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল এগৰাকী কৰ্মপটু দক্ষ নেতাই, যাৰ নেতৃত্বত দেশবাসীয়ে দেখিছিল এক নতুন ভাৰতৰ স্বপ্ন। আৰু সেই স্বপ্নক বাস্তৱায়িত কৰিবলৈ সক্ষম হোৱা বিকশিত ভাৰতৰ স্বপ্নদ্ৰষ্টাগৰাকীয়ে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যাৰ নেতৃত্বত দেশত NDA চৰকাৰে সফলতাৰে সম্পূৰ্ণ কৰিছে 12টাকৈ বছৰ। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত আৰম্ভ হয় প্ৰগতিৰ সূৰ্যোদয়। সবকা সাথ সবকা বিকাশ নীতিৰে আৰম্ভ হয় এক নতুন যাত্ৰা, উন্নয়নৰ যাত্ৰা। অৰ্থনীতিৰ বিকাশ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু সামাজিক সংস্কাৰৰ নীতিৰে দেশত আৰম্ভ হয় নতুনত্বৰ জোৱাৰ। ২০১৪ চনৰ পৰা ২০১৯ চনৰ প্ৰথম কাৰ্যকালত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে দেশত আন্তঃগাঁথনি আৰু পথ যোগাযোগ ব্যৱস্থা, বেংকিং ব্যৱস্থাৰে জনসাধাৰণক সংযুক্তকৰণ, GST প্ৰৱৰ্তন, স্বচ্ছ ভাৰত অভিযান, শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপেৰে ভাৰতৰ উন্নয়নত এক নতুন দিগন্তৰ সূচনা কৰে, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে জনতা জনাৰ্দনে দেশৰ শাসনভাৰ নৰেন্দ্ৰ মোদী নেতৃত্বৰ NDAক অৰ্পণ কৰে। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। ২০১৯ চনৰ পৰা ২০২৪ চনলৈ দ্বিতীয় কাৰ্যকালতো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশবাসীয়ে উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত হোৱা প্ৰত্যক্ষ কৰে। ঐতিহাসিক ভূ ৰাজনৈতিক সংহতি, ব্যাপক আন্তঃগাঁথনি উন্নয়ন আৰু সমাজ কল্যাণমূলক পদক্ষেপ আছিল অন্যতম। ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ, কোভিড-19 মহামাৰীৰে মোকাবিলা, 5G নেটৱৰ্কৰ পদক্ষেপ, লজিষ্টিক, ডিজিটেল সংযোগ আৰু পৰিবহণ আন্তঃগাঁথনিত পৰিৱৰ্তন আদিয়ে দেশক অনন্য মাত্ৰা প্ৰদান কৰে। আনহাতে আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা, জল জীৱন মিছন আদি পদক্ষেপেৰে দেশৰ প্ৰতিটো পৰিয়ালক সংযোগ কৰিবলৈ সক্ষম হয়। ২০২৪ চনৰ ৯ জুন পুনৰ দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হয় NDA চৰকাৰৰ তৃতীয় কাৰ্যকাল। मैं
नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। ইতিমধ্যে এনডিএ দেশত 12টাকৈ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে। বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম অৰ্থনীতিলৈ ভাৰতক উন্নীতকৰণৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সমান্তৰালকৈ 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰো লোৱা হৈছে লক্ষ্য। দেশৰ প্ৰতিটো চুককোণত এতিয়া এনডিএ চৰকাৰৰ নেতৃত্বত উন্নয়নৰ অপ্ৰতিৰোধ্য যাত্ৰা দেখিছে জনতাই। কেৱল ইমানেই নহয়, প্ৰধানমন্ত্ৰী মোদীৰ সবল নেতৃত্বৰ বাবে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে শান্তি, বন্ধুত্ব আৰু সহযোগিতা নীতিৰ আধাৰত সুসম্পৰ্ক বৰ্তাই ৰখাত উল্লেখনীয় ভূমিকা পালন কৰিছে। দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসম ৰাজ্যৰ জনতায়ো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লাভ কৰিছে স্বাস্থ্য, শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে পূৰ্বে নেদেখা, পূৰ্বে নোহোৱা বিকাশ। চৰকাৰৰ প্ৰতিখন আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ জনতাই। এটা সময় আছিল উত্তৰ পূৰ্বাঞ্চল মানেই যেন আছিল কেন্দ্ৰৰ মাহিয়াৰ দৃষ্টি। কিন্তু 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যেতিয়া দেশত এনডিএ চৰকাৰ আৰম্ভ হ'ল, তেতিয়াৰে পৰা সেই ভাৱধাৰাৰ সলনি হ'ল। পূৰ্বৰ লুকিষ্ট পলিচিৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্টিষ্ট পলিচিয়ে ৰূপৰেখা সলনি কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ। পূৰ্বৰ এলাগী উত্তৰ পূৰ্বাঞ্চল আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্টলক্ষ্মী। भारत के पूर्वोत्तर में 8 राज्यों की अष्टलक्ष्मी विराजमान है। असम, अरुणाचल प्रदेश, मणिपुर, मेघालय, मिजोरम, नागालैंड, त्रिपुरा और सिक्किम। नॉर्थ ईस्ट के इन 8 राज्यों में अष्टलक्ष्मी के दर्शन। আৰম্ভণিৰে পৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে উত্তৰ পূবৰ উন্নয়নত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। চৰকাৰৰ উত্তৰ পূব নীতিয়ে কেৱল অৰ্থনৈতিক বিকাশ আৰু আভ্যন্তৰীণ সুৰক্ষাই নহয়, বৰঞ্চ ব্যতিক্ৰমী সাংস্কৃতিক পৰিচয়ক সুৰক্ষিত কৰা আৰু ইয়াৰ উদযাপনত বিশেষ ভূমিকা পালন কৰিছে। এই 12টা বছৰত প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ সংখ্যক ভ্ৰমণে সলনি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰূপৰেখা। বিশেষকৈ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত অসমলৈ নৰেন্দ্ৰ মোদীৰ সঘন ভ্ৰমণসূচী লগতে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভ্ৰমণসূচীয়ে দিল্লীৰ সৈতে অসমৰ জনতাৰ সম্পৰ্ক গঢ়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ये अविस्मरणीय है, ये अद्भुत है, ये असम है। যিকোনো প্ৰধানমন্ত্ৰী যদি আমি তুলনা কৰোঁ যে কোনজন প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ অসম ভ্ৰমণ কৰিছিল, জৱাহৰলাল নেহৰুৰ পৰা লাল বাহাদুৰ শাস্ত্ৰীলৈকে, ইন্দিৰা গান্ধীৰ পৰা আন প্ৰধানমন্ত্ৰী সকললৈকে, আনকি অসমৰ পৰা নিৰ্বাচিত আমাৰ ৰাজ্যসভাৰ সাংসদ ডক্টৰ মনমোহন সিঙৰ অসম ভ্ৰমণৰ লগত যদি তুলনা কৰোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো অভিলেখ ভংগ কৰি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাৰ এক পাৰ্টনাৰ হিচাপে তেখেতে আমাক আমাৰ যোগ্য স্বীকৃতি দিবলৈ সক্ষম হৈছে। অসমৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ আছে অভিন্ন সম্পৰ্ক। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগস্থান দিয়া অসমৰ স্বাভিমান গামোচাই প্ৰতিফলিত কৰে অসমৰ প্ৰতি থকা প্ৰধানমন্ত্ৰীগৰাকীৰ ভালপোৱাক। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ সন্মুখত অসমীয়া গামোচাক কান্ধত লৈ প্ৰতি বছৰে যোগাভ্যাস কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ উপৰিও দেশ বিদেশৰ বিভিন্ন অনুষ্ঠানত অসমীয়াৰ আপোন গামোচাখন কান্ধত লৈ মোদীয়ে অসমৰ সংস্কৃতি আৰু বয়ন শিল্পৰ প্ৰচাৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা, শক্তি আদি বিভিন্ন ক্ষেত্ৰত অসমৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বাবে ৰাজ্যখনে অভূতপূৰ্ব উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ বহু অসম্পূৰ্ণ হৈ থকা প্ৰকল্পই পূৰ্ণতা লাভ কৰিছে। তাৰে অন্যতম ডিব্ৰুগড় বগীবিল দলং। দীৰ্ঘ অপেক্ষাৰ অন্তত 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত ৰেল আৰু পথ সুবিধা সম্পন্ন এই বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। ইয়াৰ পূৰ্বে 2017 চনত এছিয়াৰ ভিতৰতে অন্যতম দীঘল দলং ধলা শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু ৰাইজৰ বাবে মুকলি কৰি অসমৰ আন্তঃগাঁথনিত আন এক নতুন যুগৰ সূচনা কৰিছিল। আনহাতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালতে অসমবাসীয়ে যোগাযোগ ব্যৱস্থাত লাভ কৰা আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। অৱশেষত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই 2026 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰে আৰু এই সেতুৱে অসমৰ পথ যোগাযোগ ব্যৱস্থাক নতুন শিখৰলৈ উপনীত কৰোৱাইছে। তদুপৰি বহু প্ৰতীক্ষিত যোৰহাট মাজুলী সংযোগী দলং, ধুবুৰী ফুলবাৰী দলং অন্যতম। একেদৰে ৰেল সংযোগৰ ক্ষেত্ৰতো অসমৰ ৰেলপথৰ উন্নীতকৰণ, বন্দে ভাৰতকে ধৰি নতুন ৰেলৰ চলাচল, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰেল ষ্টেচনৰ উন্নয়ন আদিৰ জৰিয়তে নতুন দিগন্তৰ সূচনা কৰিছে। চাপৰমুখ ডিব্ৰুগড় আৰু মুৰকং চেলেককে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰেলপথৰ বৈদ্যুতিকৰণ, ৰঙিয়া ফৰকাটিং তিনিচুকীয়া দ্বৈত লাইন ৰেল প্ৰকল্প, গহপুৰ নুমলীগড় সংযোগী 33 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাজ্যৰ প্ৰথমটো সুৰংগ পথৰ অনুমোদন আদি উল্লেখনীয় পদক্ষেপ। ইয়াৰ উপৰি ঘাইপথ প্ৰকল্পৰ ক্ষীপ্ৰ ৰূপায়ণ, উড়ান আঁচনিৰ জৰিয়তে বিমান যাতায়াতৰ সুবিধা বৃদ্ধি তথা জল পৰিবহণৰ নতুন সম্ভাৱনাৰ মুকলিৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ যাতায়াত আৰু যোগাযোগ খণ্ডৰ অভূতপূৰ্ব কল্যাণ সাধন কৰিছে। ইয়াৰ ফলত ব্যৱসায় বাণিজ্যই লাভ কৰিছে নতুন গতি। আনহাতে বিমান পৰিবহণত নতুন অধ্যায়ৰ সূচনাৰে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালতে অসমবাসীয়ে লাভ কৰিলে আটকধুনীয়া প্ৰকৃতি বিষয়ক দেশৰ ভিতৰতে প্ৰথমটো বিমানবন্দৰ টাৰ্মিনেল। বিশ্বজুৰি চমকিত কৰিবলৈ সক্ষম হোৱা অত্যাধুনিক প্ৰযুক্তি আৰু সা সুবিধা সম্পন্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজলৈ উচৰ্গা কৰে। मोदी के लिए असम का विकास ये जरूरत भी है, जिम्मेदारी भी है और इसकी जवाबदेही भी है। और इसलिए साथियों, असम और नॉर्थ ईस्ट के लिए लाखों करोड़ रुपयों की विकास परियोजनाएं शुरू हुई है। आज असम आगे भी बढ़ रहा है और नए कीर्तिमान भी गढ़ रहा है। শান্তি লাভ কৰিবলৈ হলে প্ৰয়োজন যোগ্য নেতৃত্ব, এখন যোগ্য চৰকাৰ, এক গ্ৰহণযোগ্য নীতি আৰু সকলোৰে সমান অৰিহণা। এই ক্ষেত্ৰত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে দাঙি ধৰিছে এক উত্তম নিদৰ্শন। এসময়ৰ সন্ত্ৰাস জৰ্জৰ এই অঞ্চল বৰ্তমান প্ৰগতিৰ পথত, কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ল? अब हिंसा के अंधकार को इस धरती पर लौटने नहीं देना है। अब इस धरती पर किसी भी मां के बेटे का, किसी भी मां की बेटी का, किसी भी बहन के भाई का, किसी भी भाई की बहन का खून नहीं गिरेगा, हिंसा नहीं होगी। বড়ো শান্তি চুক্তি 2020 নৰেন্দ্ৰ মোদী নেতৃত্বাধীন 12 বছৰীয়া NDA চৰকাৰৰ
অসমৰ বাবে গ্ৰহণ কৰা আন এক উল্লেখনীয় পদক্ষেপ। একেদৰে কাৰ্বি আংলং শান্তি চুক্তি 2021, আদিবাসী অসম শান্তি চুক্তি 2022, DNLA শান্তি চুক্তি 2023, আলফা শান্তি চুক্তি 2023 অন্যতম। জাগিৰোডৰ নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত বিকাশৰ অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। 2024 বৰ্ষৰ 13 মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি অসম তথা দেশৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে, যাৰ জৰিয়তে উজ্জ্বল ভৱিষ্যতৰ বাবে এক শক্তিশালী পদক্ষেপ ৰূপে চিহ্নিত হ'ব। জাগিৰোডৰ এই প্ৰকল্পই অসমত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। मुझे गर्व है कि असम सेमीकंडक्टर मैन्युफैक्चरिंग में भी भारत के एक महत्वपूर्ण सेंटर के रूप में विकसित हो रहा है। कुछ महीने पहले असम के जागीरोड में टाटा सेमीकंडक्टर असेंबली एंड टेस्ट फैसिलिटी की शुरुआत हुई है। ये प्लांट आने वाले समय में पूरे नॉर्थ ईस्ट में टेक्नोलॉजिकल ग्रोथ को प्रमोट करने वाला है। অসমৰ ঔদ্যোগিক খণ্ডৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা আন উল্লেখযোগ্য পদক্ষেপ হৈছে নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডৰ চৌহদত 10,000 কোটি টকাৰো অধিক বিনিয়োগেৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা নতুন ব্ৰাউনফিল্ড এমোনিয়া ইউৰিয়া কমপ্লেক্স নামৰূপৰ চতুৰ্থ সাৰ প্ৰকল্প, যি প্ৰকল্পৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ লগতে পূব ভাৰতত সাৰৰ যোগান শৃংখলা প্ৰসাৰিত কৰা আৰু কৃষি উৎপাদনশীলতা বৃদ্ধিৰে কৃষকসকলক উপকৃত কৰাৰ আশা কৰা হৈছে। 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক দিয়ে আন এক উল্লেখনীয় উপহাৰ। নুমলীগড় শোধনাগাৰত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ উদ্বোধনেৰে উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকললৈ আশাৰ বতৰা কঢ়িওৱাৰ লগতে দেশৰ ঔদ্যোগিক ক্ষেত্ৰক এক নতুন গতি প্ৰদান কৰে। আনহাতে ভাৰতৰ স্বচ্ছ শক্তি উৎপাদনৰ প্ৰতিশ্ৰুতিক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে নুমলীগড়ত স্থাপিত পলিপ্ৰপিলিন প্ৰকল্প ৰাজ্যবাসীৰ বাবে অন্যতম এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যিয়ে ৰাজ্যৰ লগতে দেশৰ শক্তি খণ্ডত বিশেষ ভূমিকা পালন কৰাৰ আশা কৰা হৈছে। মুঠৰ ওপৰত এনেসমূহ পদক্ষেপে কেৱল অসমৰ ঔদ্যোগিক খণ্ডৰ উন্নয়নেই নহয়, বৰঞ্চ নিয়োগতো অসীম সম্ভাৱনা সৃষ্টিৰে অসমত বিকাশৰ গতি আৰু অধিক ত্বৰান্বিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰে অসমৰ উন্নয়নত দিয়া অগ্ৰাধিকাৰ অভূতপূৰ্ব আৰু ই অসমৰ বিকাশৰ যাত্ৰা ত্বৰান্বিত কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ লগতে নেতৃবৰ্গই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈ ৰূপান্তৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ঔদ্যোগিকৰণত এক নতুন শক্তি আনিবলৈ সক্ষম হ'ল। নুমলীগড় তেল শোধনাগাৰলৈ পাৰাদ্বীপৰ পৰা পাইপলাইন বহুৱাই তেল অনাৰ যি দুঃসাহসিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ৰাইজৰ মাজত থকা বহুদিনীয়া ধাৰণা যে অসমৰ তেল আন ৰাজ্যত শোধন কৰিবলৈ নিয়া হয়, তাৰ সেই ধাৰণাৰ পৰিৱৰ্তন কৰি আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমবাসীলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে। নৰ্থ ইষ্ট গেছ গ্ৰিডৰ প্ৰচেষ্টাই অসমত ঔদ্যোগিকৰণৰ এক নতুন বাতৰি বা নতুন এক পৰিৱেশ নিৰ্মাণ কৰিলে। উত্তৰ পূৰ্বাঞ্চলক কেৱল আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যতে নহয়, আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি সুবিধা দিছে, যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় এটা ৰিভাৰ পোৰ্ট, ধুবুৰী আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পোৰ্ট আৰু পাণ্ডু আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পোৰ্ট আৰু ডিব্ৰুগড়তো আজি যেনেধৰণে পোৰ্ট ইয়াত টাৰ্মিনেল বনোৱা হৈছে, যি টাৰ্মিনেলে ভৱিষ্যতৰ দিনত ৰিভাৰ ক্ৰুজৰ পেছেঞ্জাৰক আৰু কাৰ্গো ভেছেলৰ আজি তাতে বিভিন্ন সামগ্ৰী আজি ইয়াৰ পৰা বাংলাদেশৰ সৈতে কলকাতালৈ গৈ তাৰ পৰা বিশ্বৰ বিভিন্ন ঠাইলৈ আগবঢ়াই লৈ যোৱাৰ এটা ব্যৱস্থা
আজি ইয়াত সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য সহযোগিতা আছে। প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত অসমৰ স্বাস্থ্য খণ্ডই লাভ কৰিলে নতুনত্ব। বিশেষকৈ 2023 চনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান লাভ কৰিলে অসমে। আনহাতে তেওঁৰ কাৰ্যকালতে অসমত নতুনকৈ 15খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে নৰেন্দ্ৰ মোদীৰ বাবে অসমে কৰ্কট ৰোগৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিবলৈ সক্ষম হৈছে। দক্ষিণ এছিয়াৰ বৃহৎ কেঞ্চাৰ কেয়াৰ নেটৱৰ্কৰ 15খন হাস্পতাল অসমত স্থাপন কৰা হৈছে। ইফালে আয়ুষ্মান ভাৰতৰ দৰে কল্যাণকামী আঁচনিৰ জৰিয়তে নাগৰিকসকলে স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰি উপকৃত হৈছে। শেহতীয়াকৈ গুৱাহাটীত IIM স্থাপনৰ সিদ্ধান্তই দেশৰ উচ্চ শিক্ষাৰ মানচিত্ৰত অসমৰ স্থান উন্নীত কৰাৰ লগতে সামগ্ৰিক উন্নয়নত নতুন মাত্ৰা প্ৰদান কৰাৰ পথ প্ৰশস্ত হৈছে। অসমৰ বৰ্ণিল সংস্কৃতিৰ স্বকীয়তা বৰ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজুৰি প্ৰসাৰৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইতিহাস প্ৰসিদ্ধ শিৱসাগৰক ঐতিহাসিক প্ৰত্নতাত্ত্বিক ঠাই হিচাপে স্বীকৃতি দি উন্নয়নৰ বাবে বিশেষ পুঁজি বাজেটত ধাৰ্য কৰে। তদুপৰি ঐতিহাসিক চৰাইদেউ মৈদামে নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। আনহাতে অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ অন্যতম এক উল্লেখনীয় অসমৰ বাবে অৱদান। অসমৰ স্বাভিমান গামোচাৰ লগতে জনজীৱন সংস্কৃতিৰে জড়িত বিভিন্ন সামগ্ৰীয়ে GI টেগ লাভেৰে স্বকীয় পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। এই GI টেগে অসমৰ বিভিন্ন জনগোষ্ঠীক শক্তিশালী কৰাৰ লগতে সাংস্কৃতিক ঐতিহ্য বিশ্বজুৰি প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা বীৰ যোদ্ধাসকলক সন্মান প্ৰদৰ্শনেৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী সমগ্ৰ দেশজুৰি পালনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। কেৱল সিমানেই নহয়, যোৰহাটৰ হোলোঙাপাৰ স্থিত জাতীয় বীৰজনাৰ মৈদামস্থলীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে 125 ফুট উচ্চতাৰ জাতীয় বীৰজনাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰি বীৰজনাৰ বীৰগাথা প্ৰসাৰিত কৰিলে সমগ্ৰ দেশত। আনহাতে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি প্ৰকাশ কৰা সন্মান আৰু শ্ৰদ্ধাই সমগ্ৰ দেশজুৰি প্ৰতিফলিত কৰে অসমৰ বীৰ সন্তানৰ বীৰগাথা। এয়া গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। এই ষ্টেডিয়ামতে 2023 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ স্বাভিমান বিহুৱে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল, যিয়ে বিশ্ব প্ৰেক্ষাপটত অসমৰ স্বাভিমান বিহুৱে এক সবল পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। ये अविस्मरणीय है, ये अद्भुत है, अभूतपूर्व है, ये असम है। ये उत्सव सबके प्रयास से विकसित भारत के हमारे संकल्प को पूरा करने की प्रेरणा है। हमारी ये त्योहार सिर्फ संस्कृति का उत्सव मात्र नहीं है, बल्कि ये सबको जोड़ने, मिलकर आगे बढ़ने की प्रेरणा भी है। रंगाली बिहू, बोहाग बिहू की
यही शाश्वत भावना है। ये असम वासियों के लिए दिल और आत्मा का त्योहार है। ये हर प्रकार की खाई को पाटता है, हर भेद को मिटाता है। ये मानव और प्रकृति के बीच तालमेल का उत्तम प्रतीक है। इसलिए बिहू को सिर्फ शाब्दिक अर्थ से कोई नहीं समझ सकता है, बल्कि इसे समझने के लिए भावनाओं की, एहसास की आवश्यकता होती है। यही भाव बहनों बेटियों के बालों में सजे कोपो फूल से होता है, मोगा सिल्क, मेखला सदर और रोंगा रिहा से मिलता है। यही एहसास आज घर घर में बनने वाले विशेष व्यंजन एहो एक बिड़ खाक, इससे भी होता है। অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আন্তৰিকতা। চাহৰ সৈতে আছে প্ৰধানমন্ত্ৰীগৰাকীৰ হৃদয়ৰ সংযোগ। এই সংযোগৰ বাবেই যেন জনগোষ্ঠীটোৰ লোকসকলৰ কল্যাণ তথা তেওঁলোকৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে সদায় আগ্ৰহী তেওঁ। असम टी अपने आप में एक ब्रांड है जो दुनिया भर में चाय के शौकीनों के जीवन का हिस्सा बन चुकी है। असम टी को 200 साल पूरे हो चुके हैं। ये लेगेसी असम को बाकी सेक्टर्स में भी आगे बढ़ने के लिए प्रेरित करती है। 2025 বৰ্ষত পৌৰসজে ষ্টেডিয়ামত উপস্থিত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰিলে একেলগে 7,000ৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ অনন্য দৃশ্য। অসমৰ বৰ্ণিল সংস্কৃতিৰ অন্যতম অংশ এই ঝুমুৰ নৃত্য উপভোগ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে লোকবাদ্য মাদল বজাই জনগোষ্ঠীটোৰ সৈতে একাত্ম হোৱাৰ দৃশ্যই সকলোকে কৰিছিল আহ্লাদিত। एक समय था जब देश में असम और पूर्वोत्तर के विकास की भी उपेक्षा हुई, लेकिन अब पूर्वोत्तर की संस्कृति का ब्रांड एम्बेसडर खुद मोदी ही बन चुका है। একেদৰে 2026 বৰ্ষৰ জানুৱাৰী মাহত এই সৰুসজাই ষ্টেডিয়ামতে প্ৰধানমন্ত্ৰীগৰাকীয়ে উপভোগ কৰে বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বাৰ বৰ্ণাঢ্য আয়োজন বাগৰুম্বা দহো। একেলগে 10 সহস্ৰ শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্য উপভোগ কৰি আহ্লাদিত হয় প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে উন্নয়নৰ সমান্তৰালকৈ যে থলুৱা সংস্কৃতিৰ উত্তৰণত বিশেষ প্ৰাধান্য দিয়ে, এইসমূহ দিশেই এয়া প্ৰতিফলিত কৰিছে। कि मेरा असम कितना आगे बढ़ रहा है। एक समय जहां आए दिन रक्तपात होता था, आज वहीं संस्कृति के अद्भुत रंग सज रहे हैं। एक समय जहां गोलियां की गूंज थी, आज वहां खाम और सिफुंग की मधुर ध्वनि है। এখন বিকশিত ভাৰত গঢ়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱ প্ৰজন্মৰ ধ্যান ধাৰণাক গুৰুত্ব দি আহিছে। যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ, আৰু এই পদক্ষেপৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্ময়ো সফলতাৰে আত্মনিৰ্ভৰশীলতাৰ দিশত খোজ দিবলৈ সক্ষম হৈছে।
বিনিয়োগৰ জৰিয়তে উদ্যোগ খণ্ডত ৰাজ্যখনক টনকিয়াল কৰা, উদ্ভাৱনী দক্ষতা বৃদ্ধি কৰা তথা সংস্থাপনৰ ন সুযোগ সৃষ্টি কৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায় গুৰুত্ব দি আহিছে। 2025 বৰ্ষত গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম 2.0 সন্মিলনত অংশগ্ৰহণ কৰি এই কথাকেই দুহাৰে মোদীয়ে। असम आज साउथ ईस्ट एशिया और भारत के बीच का गेटवे बनकर उभर रहा है। इस पोटेंशियल को और आगे बढ़ाने के लिए सरकार ने नॉर्थ ईस्ट ट्रांसफॉर्मेटिव इंडस्ट्रियलाइजेशन स्कीम यानी उन्नति शुरू की है। ये उन्नति स्कीम असम समेत पूरे नॉर्थ ईस्ट में इंडस्ट्री को, इन्वेस्टमेंट को, टूरिज्म को गति देगी। मैं इंडस्ट्री के आप सब साथियों से कहूंगा, इस स्कीम और असम के अनलिमिटेड पोटेंशियल का पूरा लाभ उठाइए। असम की नेचुरल रिसोर्सेज और स्ट्रेटेजिक लोकेशन इस राज्य को इन्वेस्टमेंट का प्रीफर्ड डेस्टिनेशन बनाती है। ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশৰ সমান্তৰালকৈ নাগৰিকৰ বিশেষকৈ গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱনৰ মান উন্নীত কৰাত নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব দি আহিছে। দেশৰ আন আন অঞ্চলৰ লগতে অসমতো প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন, উজ্জ্বলা যোজনা, মুদ্ৰা যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদিকে ধৰি বিভিন্ন আঁচনিয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। অভূতপূৰ্ব এই পৰিৱৰ্তনৰ বাবে নাগৰিকসকলে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ আয়ুষ্মান আৰোগ্য মন্দিৰ এটা আছে। গতিকে এই আয়ুষ্মান আৰোগ্য মন্দিৰৰ থ্ৰুদি আমাৰ জনসাধাৰণে যথেষ্ট উন্নতি হৈছে। বৰ্তমান মোদী চৰকাৰ ঘৰ দিলে বা বহুত আৰাম বাটাইবে আৰু বহুত আদমি ঘৰ পাইলে বা বৰ্তমান বহুত আমি সুবিধা বাটে। মোদী চৰকাৰ বহুত সুবিধা দিলে বা এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাবে আমাৰ ৰাস্তা পদূলি ভাল হৈছে, ঘৰে ঘৰে বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা হৈছে, ভাল কলেজ হৈছে, স্কুল হৈছে, বহুতো সুবিধা কৰি দিছে আমাক। আগত মোৰ কেঁচা ঘৰ আছিলে, এতিয়া এখন মানে পকা ঘৰ পাই আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিছোঁ। মোদী চৰকাৰৰ যি এক বলিষ্ঠ পদক্ষেপ সঁচাকৈ আমি শলাগ ল'ব লাগিব। আৰু তেখেতৰ নেতৃত্বত যি বিজেপি চৰকাৰে এতিয়া ৰাইজক সুৰক্ষিত কৰি ৰাখিছে, নিবনুৱা সমস্যা দূৰ কৰিছে, মহিলাসকলক উদ্যমিতা আঁচনিৰ জৰিয়তে বহু আঁচনি ৰূপায়ণ কৰি ৰাখিছে, দুখীয়া ৰাইজৰ প্ৰতি যি সহায় আগবঢ়াইছে সেয়া আচলতে নথৈ শলাগ ল'ব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি PM কিষাণ আগবঢ়াইছে, আজি এয়া মোৰ 2000 টকা সোমাইছে। গতিকে আমি তাৰ বাবে নথৈ আনন্দিত হৈছোঁ। অসমৰ উন্নয়ন তথা সফলতাৰ গাথা প্ৰধানমন্ত্ৰী মোদীয়ে অনেকবাৰ দেশৰ জনতাৰ সন্মুখত প্ৰশংসাৰে উল্লেখ কৰিছে। মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে বড়োভূমিকে ধৰি অসমৰ বৰ্তমানৰ শান্তিপূৰ্ণ পৰিৱেশ, ক্ৰীড়া প্ৰতিভা, সাংস্কৃতিক ঐতিহ্য আদিৰ বিষয়ে একাধিক ইতিবাচক দিশ দেশ বিদেশৰ শ্ৰোতাক অৱগত কৰে। অসমৰ জৈৱ বৈচিত্ৰ্য তথা প্ৰাকৃতিক সম্পদৰ চহকী দিশটোক প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায় প্ৰচাৰ কৰি আহিছে। কাজিৰঙা ষ্টেডিয়ামলৈ 2024 চনত মোদীৰ ভ্ৰমণ আছিল উল্লেখযোগ্য। এই ভ্ৰমণে পৰৱৰ্তী সময়ছোৱাত কাজিৰঙা ষ্টেডিয়ামলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমনৰ পথ মুকলি কৰে। আৰু এই কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনত 90 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, যিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুক সুৰক্ষা দিয়াৰ লগতে পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাত অৰিহণা যোগাব। ইফালে পূৰ্বে প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ পাবলৈ কল্পনাৰো অগোচৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ জনতাই প্ৰধানমন্ত্ৰী মোদীৰ সঘন উপস্থিতি আৰু উষ্ম সান্নিধ্যত ৰাজনৈতিক নেতাৰ পৰিচয়ৰ ঊৰ্ধত এজন জননেতাৰ আন্তৰিকতা লাভ কৰিছে।
কোৱাৰ প্ৰয়োজন নাই যে আন ৰাজ্যৰ দৰে অসমৰ জনতাৰ হৃদয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে লগতে NDA চৰকাৰৰ এই 12 বছৰতে যেনে ধৰণৰ পদক্ষেপ অসমৰ প্ৰতি তাৰ প্ৰতিও অসমৰ ৰাইজে সঁহাৰি জনাইছে मोदी है तो हिंदुस्तान है मोदी हिंदुस्तान के लिए बहुत बढ़िया सरकार है वो ভাল কাম কৰি যাওক তেওঁ হেনা ভাল হওক যুৱ প্ৰজন্মৰ কাৰণে এটা ধুনীয়া সুবিধা তেখেতে প্ৰদান কৰিছে ऐसा इंडिया में ऐसा प्रधानमंत्री चाहिए मोदी है तो मुमकिन है মহিলা বুলি নহয় গোটেই ৰাইজৰ কাৰণে কৰিছে তেওঁ আৰু যিখিনি কৈছে গোটেই ৰাইজৰ কাৰণে বহুতখিনি কৰিছে मोदी होना चाहिए बहुत काम किया है मोदी बाप रे बाप सबको बचाया भी है যদি এনেকৈ তেখেতে আৰু কাম কৰি যায় আশা কৰোঁ আৰু আগবাঢ়ি যাম আমি তেওঁৰ কাম কাজৰ ৰুল ৰেগুলেশ্যনবোৰ ভাল হৈছে বহুত ভাল হৈছে আগতকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বহুত বেছি ভাল পাওঁ কাৰণ তেওঁ সকলোৰে কথা চিন্তা কৰে তেওঁ যিটো কৰি আছে ভৱিষ্যত আৰু কৰি যাওক তাৰে আশা কামনা কৰোঁ ভালে ভালে থাকক আকৌ সমাজত ভালকৈ চাওক আশীৰ্বাদ কৰক তেওঁলোকক আমিও আশীৰ্বাদ কৰিলোঁ মোদী জিন্দাবাদ ভাৰত মাতা কি জয় 12 বছৰৰ এই অনিৰুদ্ধ যাত্ৰাত নৰেন্দ্ৰ মোদীয়ে দেশৰ কল্যাণৰ নামত নিজকে উৎসৰ্গা কৰিছে ইয়াৰ আশীৰ্বাদ স্বৰূপী হয়তো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মোদীয়ে লাভ কৰিছে জনতাৰ অপাৰ মৰম আৰু আস্থা আৰু এই আস্থাৰ প্ৰতি সন্মান ৰাখি প্ৰতিনিয়ত দেশৰ স্বাৰ্থত ব্ৰতী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ আন ৰাজ্যৰ সমান্তৰালকৈ অসমেও বিকশিত ভাৰতৰ সপোন সাকাৰ কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে খোজ দিছে मैं असम के लोगों को विश्वास दिलाता हूं आपके सहयोग से आपके आशीर्वाद से असम के विकास में और तेज गति आएगी असम विकास की नई ऊंचाई पर पहुंचेगा প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ NDA চৰকাৰৰ বাবে 12 বছৰ পূৰ্বে অসমৰ প্ৰতি থকা যি ভ্ৰান্ত ধাৰণা সেয়া সলনি হৈ সমগ্ৰ দেশতে আজি এখন বিকশিত অসমৰ ছবি প্ৰতিফলিত হৈছে প্ৰধানমন্ত্ৰী মোদীৰ সবল নেতৃত্বৰ বাবে ৰূপান্তৰৰ যাত্ৰাৰে অগ্ৰগতি লাভ কৰি অসমে আজি লাভ কৰিছে নতুন মাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একান্ত সহযোগিতা আৰু সমৰ্থনৰ বাবে অসমে আজি এক নতুন পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে আজিৰ অসম শান্তিৰ অসম যি অসমত আছে কেৱল উন্নয়ন আৰু প্ৰগতিৰ জোৱাৰ सफर में धूप तो होगी जो चल सको तो चलो सभी है भीड़ में तुम भी निकल सको तो चलो किसी के वास्ते राहें कहां बदलती है तुम अपने आप को खुद ही बदल सको तो चलो